राहुल गांधी सोनिया गांधी তেওঁলোকে 50 लाख टका दी नेशनल हेराल्ड आरम्भ কৰিছিল 2000 कोटी टका হল হয়নে কবাত আমি যদি কাপোৰ এটাও পিন্ধো কংগ্ৰেছে খুচৰি ফুৰে কিন্তু 50 লাখ टका 2000 कोटी टका কেনেকৈ হল তাৰ জাদুটো राहुल गांधी सोनिया गांधीয়ে আমাক বুজাব লাগে আমাক যেহেতু আজিলৈকে বুজোৱা নাই গতিকে আদালতত চাৰ্জশিট হৈছে এটা তেওঁলোকে কোৰ্টত বুজাম তদন্ত নালাগে খালি দুখন কাগজ লাগে যেতিয়া আৰম্ভ হৈছিল 50 লাখ ই এতিয়া 2000 কোটি সব তদন্তটো ৰাইজে নিজেই কৰিব পাৰিব যে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ হাতত কি জাদু কৰি লাঠি আছে যে 50 লাখ টকাটো গৈ 2000 কোটি টকা হৈ গল হেতু বুজাই দিলেই হল নহয় তাত আৰু ইডিক গালি পাৰি সিবিআই গালি পাৰি কি লাভ আছে তেওঁলোকে গালি পৰাতকৈ বিবৃতি এটা দিলেই হল নহয় যে কেনেকৈ আমি ইমানখিনি কৰিলো আমি কোনবাই ভাল কাপোৰ এটা পিন্ধিলে হুলস্থুল লগাই দিয়ে কোৰ পৰা আহিলে এতিয়াতো অখিল গগৈৰ মাত নাই কেনেকৈ 50 লাখৰ পৰা 2000 কোটি টকা হল সো তেওঁলোকৰ কাৰণে কৰাপচনো সিলেক্টেড কিন্তু আমিতো সকলো কৰাপচনৰ এগেইনষ্টতে মাত মাতিব লাগিব